আছে যে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি ২৭ আৰু গুণফল ১৮২ দুটা সংখ্যাৰ সমষ্টি এইটো দেখুৱা দুটা সংখ্যাৰ সমষ্টি ২৭ আৰু গুণফল ১৮২ সংখ্যা দুটা কি কি আমাক সেইটো উলিয়াব দিছে সংখ্যা দুটা কি কি প্ৰশ্নটো এইটো গতিকে দুটা সংখ্যাৰ সমষ্টি যেহেতু ২৭ ধৰা হ'ল এটা সংখ্যা এটা সংখ্যা সমান x এতেকে আনটো সংখ্যা কি হ'ব আনটো সংখ্যা যেহেতু সমষ্টি ২৭ পৰা x টো বাদ দিব লাগিব এটা সংখ্যাটো বাদ দিব লাগিব ২৭ মাইনাছ x আকৌ পূৰণফল কি হ'ব পূৰণফল দিয়া আছে ১৮২ গুণফল মানে পূৰণফল গতিকে এই সংখ্যা দুটা যদি পূৰণ কৰোঁ আমি ১৮২ পাম প্ৰশ্নমতে হ'ব প্ৰশ্নমতে কি হ'ব 27 মাইনাছ x ইয়াৰে লগত x টো পূৰণ কৰিলোঁ কৰিলে আমাৰ ১৮২ হ'ব এইটো হ'ব এতিয়া এইটো আমি কি কৰিব পাৰিম x দি এইখিনিক পূৰণ কৰি দিওঁ 27x মাইনাছ x স্কুৱেৰ হ'ল ১৮২ টো ইফালে আনো মাইনাছ ১৮২ ইকুৱেল টু 0 এতিয়া এইখিনিক আমি কি হিচাপে লিখিব লাগিব দ্বিঘাত সমীকৰণৰ আৰ্হিত লিখিব লাগিব দ্বিঘাত সমীকৰণৰ আৰ্হি মানে এইটো আৰ্হিত এই এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0 এই আৰ্হিত আমি লিখিলে হ'ব চাবা মাইনাছ এক্স স্কুৱেৰটো আগত আনা 27 টো মাজত নিয়া তাৰ আগত প্লাছ আছে 27x আৰু মাইনাছ 182 ইকুৱেল টু 0 তে মাইনাছ 1 দি যদি আমি প্ৰতিটো পদকে পূৰণ কৰোঁ তেতিয়া হ'ব x স্কুৱেৰ আৰু প্লাছে মাইনাছে মাইনাছ 27x আৰু এইটো হ'ব তোমাৰ 182 প্লাছ 182 ইকুৱেল টু 0 এইটো আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হিত পৰি গ'ল এই আৰ্হিটোত পৰি গ'ল এতিয়া এইটো আমি কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰি পেলাই আমি ইয়াৰে উৎপাদক দুটা উলিয়াই ল'ব পাৰিম উৎপাদক উলিয়ালে ইয়াৰ মূল দুটা উলিয়াই ল'ব পাৰিম ন তে ১৮২ ইয়াৰ উৎপাদক মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে লিখি লোৱা এইটোক ১৮২ দুই দি কি হ'ব ২ ৯ গুণ ১৮ ২ ১ গুণ ২ এইটো কি কৰিবা এইটো যদি ১৩ দি হৰণ কৰা ১৩ ৭ গুণ ৯১ এইটো হ'ল তাৰমানে ১৮২ক আমি কি বুলি পাম ২ ৭ গুণ ১৪ আৰু ১৩ এই দুটাৰ পূৰণফল হিচাপে পালোঁ আকৌ ১৪ আৰু ১৩ সংখ্যা দুটা যদি যোগ কৰা 27 পাম গতিকে আমি এই 27ৰ সলনি 14 যোগ 13 বুলি লিখিব লাগিব x স্কুৱেৰ মাইনাছ 14 যোগ 13x প্লাছ 182 ইকুৱেল টু 0 এতিয়া ইয়াত চাবা x স্কুৱেৰ x দি এইখিনিক পূৰণ কৰিলে কি হ'ব আগত মাইনাছ আছে গতিকে মাইনাছ 14x মাইনাছ 13x এইটো হ'ব প্লাছ 182 ইকুৱেল টু 0 এতিয়া কি হ'ব ইয়াৰে পৰা তুমি এক্সটো কমন ল'ব পাৰা এক্স মাইনাছ 14 থাকিব ভিতৰত আৰু ইয়াৰে পৰা তুমি মাইনাছ 13টো কমন ল'ব পাৰা এক্স মাইনাছ ইয়াতো 14 থাকিব ইকুৱেল টু 0 গতিকে আমাৰ কি হ'ব এই দুইটাৰ পৰা এটা কমন লোৱা এক্স মাইনাছ 14 আৰু এইফালে তোমাৰ এক্স মাইনাছ 13 ইকুৱেল টু 0 গতিকে এক্স মাইনাছ 14 ইকুৱেল টু 0 বা x minus 13 equal to 0 হ'ব
যদি x মাইনাছ 14 ইকুয়াল টু 0 হয় xৰ মান হ'ব তোমাৰ 14 যদি x মাইনাছ 13 ইকুয়াল টু 0 হয় xৰ মান হ'ব 13 এতিয়া তুমি যদি এটা সংখ্যা 14 বুলি ধৰা ইয়াত আমি ধৰি লৈছিলো যে ধৰা হল এটা সংখ্যা x অৰ্থাৎ xৰ মান 14 ধৰা হল এটা সংখ্যা 14 ধৰা হল এটা সংখ্যা 14 যদি ধৰি এটো ধৰা হল তো আমি xৰ মান 14 বুলি যদি ধৰি লওঁ এটো নালাগে 14 বুলি যদি ধৰি লওঁ তেনে হলে আমাৰ আন্ত সংখ্যা কি হ'ব আন্ত সংখ্যা 27ৰ পৰা 14 টু মাইনাস অৰ্থাৎ 13 হ'ব ঠিক তেনেকে এটা সংখ্যা যদি আমি 13 বুলি ধৰি লওঁ আন্ত সংখ্যা 27ৰ পৰা 13 টো বিয়োগ কৰিব লাগিব তেতিয়া 14 হ'ব গতিকে সংখ্যা দুটা আলটিমেটলি 13 আৰু 14 হয় এইটোৱে আনসাৰ নিৰ্ণয় সংখ্যা দুটা এনেকে লিখিবা নিৰ্ণয় সংখ্যা দুটা 14 13 হ'ব দিয়া